নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছোঁ। আজি ওলালোঁ সৰস্বতী পূজালৈ বুলি। যিহেতু আজি সৰস্বতী পূজা, এইবাৰ আকৌ সৰস্বতী পূজা দুদিনীয়াকৈ হ'ল দেই। আৰু এয়া খৰি বেটীক লৈ লৈছে, গৈ আছোঁ দুজনী বুলি বেটী স্কুললৈ। আৰু এয়া স্কুল পায়ে গ'লোহি। আমাৰ গাঁৱৰ স্কুলতেই দি থৈছোঁ দেই বেটীক, গাঁৱৰ স্কুলতে আৰু গৈছোঁ আৰু এয়া পায়ে গ'লোহি আমি স্কুলখন। এইফালে পায়ে আহিলোঁ পাকঘৰৰ ফালে। পাকঘৰত দেখিলোঁ মটৰ চিৰি আছে আৰু শাক কিবাকিবি কাটি আছে, আৰু অলপ সহায় কৰি দিলোঁ। আৰু এইফালে মাহ প্ৰসাদ বিতাইছে, আৰু ইয়ালৈ অলপ তাতে বহিলোঁ আৰু ঘৰলৈ আহিলোঁ। লগে লগে ঘৰলৈ আহি আকৌ টাউনলৈ আহিলোঁ দেই। এয়া সৰু বেটীক লৈ আহিছোঁ আৰু মানুহজন আহিছে, এনেকৈয়ে টাউন পালোহি। আৰু টাউনলৈ কিয় আহিছোঁ জনাই আছোঁ আপোনালোকক। আৰু এইফালে আহিলোঁ সোণাহী ঘৰত সোমালোহি দেই ডাইৰেক্ট আহিয়ে। আৰু বেটীক চাওকচোন, ইমান ফূৰ্তি লাগি আছে। অলপ পাছতে যে তাই ইমান কান্দিব তাক গমেই নাপায়। আৰু এয়া চাওকচোন, আচলতে টাউনলৈ আহিছিলোঁ বেটীক কাণ ফুটাবলৈ দেই। সোণাহী ঘৰত ফুলি এযোৰ ৰিং এযোৰ লৈ আৰু এয়া কাণ ফুটালোঁ। চাওকচোন ইমান কান্দিছে, বেয়া লাগি গ'লগৈ মোৰ। তথাপিও আৰু দেউতাকে ভিডিঅ' এটি কৰি ৰাখিলে, তাকে দেখাওঁ বুলি, আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টি পঠাইছোঁ। আৰু বেছি ডাঙৰকৈ দিব পৰা নাই, যিহেতু পইচা পাতি অলপ শ্বৰ্ট হৈ আছে, অসুবিধা। সেইটো কাৰণে তিনিয়তি এযোৰ সোণৰ ৰিঙেৰে কাণফুলিযোৰ কাণটো ফুটালোঁ। আৰু সৰস্বতী পূজাৰ দিনা কাণ ফুটালে কিবা এটা ভাল হয় নেকি, সকলোৱে সৰস্বতী পূজাৰ দিনা ফুটায়। সেইটো কাৰণে মই ভাবিলোঁ বেটীক সৰস্বতী পূজাৰ দিনা কাণখন ফুটাই দিওঁ। আজিলৈ ইমানেই।